নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল মে' মাহৰ 24 তাৰিখ আৰু অসমীয়া জেঠ মাহৰ 10 তাৰিখ, শুক্ৰবাৰ 2024 চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নেপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ, শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান বিশেষ কাম কৰাৰ দিন হোৱা দেখা যাব। আৰু যদি বহুদিনৰ পিছুৱাই আছে তেন্তে আজি আপুনি সেই কামটো কৰিবলৈ চেষ্টা কৰা উচিত। আজি আপোনাৰ সন্তানে বাহিৰা কাৰোবাৰ পৰা চাকৰিৰ প্ৰস্তাৱ পোৱাৰ লগে লগে ঘৰৰ পৰিয়ালৰ পৰিৱেশ সুখী হৈ থাকিব। আৰু কাৰোবাৰ পৰা কিবা আজি আপুনি সহায় বিচাৰিলে সহজে লাভ কৰা দেখা যাব। আজি আপোনাৰ ব্যৱসায়ত অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'ব লাগিব, তেতিয়াহে আপুনি আগবাঢ়ি যাবলৈ সক্ষম হোৱা দেখা যায়। আৰু আজিৰ দিনটোত এইটোৱে আপোনাৰ ভাল হ'ব, তেতিয়াহে আপুনি আঁচনিবোৰৰ পৰা ভাল লাভ কৰিব। আজি আপোনাৰ লাকি ৰং হিচাপে আছে বগা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা দুপৰীয়া 2 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ, শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ আয় বৃদ্ধি কৰাৰ প্ৰচেষ্টাত আপুনি মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰাৰ চেষ্টাত আজি আপুনি আগবাঢ়ি যাব পাৰে। আৰু আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব পাৰে। আৰু যদি আপুনি কাৰোবাৰ পৰা টকা পইচা ধাৰ লৈছে তেন্তে তেওঁলোকে আপোনাক আজিৰ দিনটোত সেই টকা পইচা ঘূৰাই খোজাৰ সম্ভাৱনা আছে। আৰু যদি আজিৰ দিনটোত আপুনি আপোনাৰ কামটো সুচাৰুৰূপে আগবঢ়াই নিয়ে তেতিয়াহে আপোনাৰ কামটো সম্পূৰ্ণ হোৱা যেন লাগিছে। আৰু আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কামসমূহ সম্পূৰ্ণ হৈ উঠা দেখা যাব। আৰু আপোনাৰ পত্নীৰ সৈতে আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ সৈতে জড়িত যিকোনো বিনিয়োগ পৰিকল্পনাত টকা পইচা বিনিয়োগ কৰিব পাৰে, যাৰ সৈতে আপুনি ভৱিষ্যতে তাৰ পৰা কিছু ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা দুপৰীয়া 2 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ, শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি অতি চিন্তাশীলভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব। আৰু আপুনি যিকোনো পুৰণি লেনদেন নিষ্পত্তি কৰিব লাগিব। আৰু আপোনাৰ যদিহে সম্পত্তিৰ ব্যৱসায় কৰা লোক আছে তেওঁলোকে অংশীদাৰিত্বৰে কোনো চুক্তি চূড়ান্ত নকৰিব, অন্যথা তেওঁলোকে প্ৰতাৰণা কৰাৰ সম্ভাৱনা থাকে। আজি আপোনাৰ দেউতাক কোৱা কথা এটাত আপুনি বেয়া লাগিব পাৰে, কিন্তু তথাপিও তেওঁক আজি একো নক'ব। আৰু যিসকলে চাকৰিৰ বাবে চিন্তিত তেওঁলোকে আজি এঠাইত আবেদন কৰিব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ কিছু পাৰ্ট টাইম কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গোলাপী। শুভ সময় পুৱা 10 বজাৰ পৰা পুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ, শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে
আজি আপোনাৰ প্ৰতি সন্মান বৃদ্ধি কৰিবলৈ গৈ আছে আৰু সামাজিক খণ্ডৰ লগত জড়িত লোকসকলে নিজৰ কামৰ প্ৰতি সতৰ্ক হ'ব লাগিব আৰু আন কাৰোবাৰ ওপৰত ন্যস্ত কৰিব নালাগে। যদিহে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত শিথিল হৈ পৰে তেন্তে ইয়াৰ পৰিণাম পিছত ভোগ কৰিব লাগিব, কাৰণ ইয়াৰ প্ৰভাৱ তেওঁলোকৰ পৰীক্ষাত পৰিব। আজি আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে আপুনি অশান্তিগ্ৰস্ত হৈ পৰিব। আৰু আপোনাৰ মাতৃৰ ফালৰ পৰা মানুহৰ পৰা আৰ্থিক লাভালাভ পোৱা যেন লাগিছে। আৰু যদি আপোনাৰ কোনো ৰোগে আপোনাক দীৰ্ঘদিন ধৰি অশান্তি দি আছে তেন্তে আজি আপোনাৰ সেই দুখ কষ্ট কমিব। আজি আপোনাৰ লাকি ৰং হিচাপে আছে সেউজীয়া। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ নতুন সম্পত্তি এটা ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাল দিন হোৱা দেখা যাব আৰু আপোনাৰ যিকোনো কামৰ বিষয়ে সহকৰ্মীসকলৰ সৈতে আলোচনা কৰিব লাগিব, তেতিয়াহে সেয়া সম্পূৰ্ণ হোৱা যেন লাগিছে। আৰু যদি আপুনি অংশীদাৰিত্বৰে কোনো কাম কৰিছে তেন্তে আপোনাৰ সংগীৰ সৈতে অধ্যয়ন কৰি আগবাঢ়ি গ'লে আপোনাৰ ভাল হ'ব। আৰু যিসকলে চাকৰিত কাম কৰা লোক আছে তেওঁলোকে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব, নহ'লে ভুল হোৱা দেখা যায়। আজি আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিকোনো বিষয়ত পিতৃ-মাতৃৰ পৰামৰ্শ লৈ আপুনি সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি আপোনাৰ লাকি ৰং হিচাপে আছে নীলা। শুভ সময় পুৱা 9 বজাৰ পৰা 10 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা মিশ্ৰিত দিন হ'বলৈ গৈ আছে। অৰ্থাৎ আজি আপোনাৰ দিনটো ভাল বেয়া মাজেৰে পাৰ হ'ব। আৰু যদি আপুনি আপোনাৰ ওচৰ চুবুৰীয়াৰ মানুহক সহায় কৰাৰ সুযোগ পায় তেন্তে নিশ্চিতভাৱে কৰক, যিয়ে আপোনাৰ দায়বদ্ধ কাম বৃদ্ধি কৰিব। আজি আপুনি কোনো ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে য'ত আপুনিও আপোনাৰ ধনৰ কিছু অংশ বিনিয়োগ কৰিব। আজি আপোনাৰ জ্যেষ্ঠ সদস্যসকলে যদি কিবা পৰামৰ্শ দিয়ে তেন্তে আপুনি সেইটো কাৰ্যকৰী কৰিব লাগিব। আৰু আপোনাৰ পাৰিবাৰিক সমস্যাবোৰক লৈ আপুনি অলপ চিন্তিত হ'ব, যিবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। আজি আপোনাৰ মাতৃয়ে আপোনাৰ পৰা কিবা এটা অনুৰোধ কৰিব পাৰে, যিটো আপুনি পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ধূসৰ অথবা গ্ৰে কালাৰ। শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি অসুবিধাৰে ভৰি থকা দেখা যায় আৰু আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি কিছুমান হতাশাজনক তথ্য শুনিবলৈ পাব পাৰে। আৰু আপুনি আজি অতি সাৱধানে যান-বাহন ব্যৱহাৰ কৰিব লাগিব, নহ'লে তাত কিবা দুখ হ'ব পাৰে। আজি আপুনি ভ্ৰমণলৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে আৰু আপোনাৰ চৌপাশৰ মানুহৰ অনুভৱক সন্মান কৰিব লাগিব আৰু কোনো কামত খৰখেদা নকৰিব। আৰু আপোনাৰ দেউতাৰ চকুৰ লগত জড়িত কিছু সমস্যা থকাৰ বাবে আপুনি অধিক দৌৰিব লাগিব। আজি আপোনাৰ লাকি ৰং হিচাপে আছে নীলা। শুভ সময় বিয়লি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।
এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ দুৰ্বল দিন হোৱা দেখা যাব আৰু স্বাস্থ্যৰ প্ৰতি আপুনি সচেতনতা অৱলম্বন কৰা উচিত। আজি আপোনাৰ ঘৰৰ বাবে কিছুমান নতুন বস্তু ক্ৰয় কৰিব পাৰে আৰু আজি কিছুমান শত্ৰুৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন। আজি আপোনাৰ কোনোবা বন্ধুৱে হয়তো বহুদিনৰ মূৰত আপোনাক লগ কৰিবলৈ আহিব পাৰে আৰু আপুনি আপোনাৰ ঘৰত কিছুমান পৰিৱৰ্তন কৰিব যাৰ দ্বাৰা আপোনাক ভাল সুবিধা দিব। আৰু যিসকলে বহিৰাজ্যৰ পৰা ব্যৱসায় কৰা মানুহ আছে তেওঁলোকে কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। আৰু যদি আপোনাৰ পত্নীৰ সৈতে সম্পৰ্কত কিছু বিবাদ চলি আছিল তেন্তে আজি সেইটো সমাধান হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় পুৱা 8 বজাৰ পৰা পুৱা 10 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা ভাল দিন হোৱা দেখা যাব। কিন্তু কাৰোৰ আগত এনেকুৱা একো নক'ব যাৰ ফলত আপোনালোকৰ কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ পৰিয়ালত মানুহক একত্ৰিত কৰি ৰখাত আপুনি সফল হ'ব আৰু আপোনাৰ যিকোনো কাম আজি আধৰুৱা হৈ থাকিব পাৰে যাৰ বাবে আপোনাৰ মনটো অশান্ত হৈ থাকিব আৰু বহুদিনৰ মূৰত আপুনি পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। আৰু যদি আপুনি যিকোনো গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে আজি ৰাইজৰ সন্মুখত নিজৰ মতামত দাঙি ধৰিব পাৰে আৰু আপুনি প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি আপোনাৰ লাকি ৰং হিচাপে আছে বাদামী। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰাৰ দিন হ'ব যাৰ ফলত আপুনি সেয়া সম্পূৰ্ণ কৰি তুলিব পাৰে। আজি আপোনাৰ কোনোবা বন্ধুৱে হয়তো বহুদিনৰ মূৰত আপোনাক লগ কৰিবলৈ আপোনাৰ ঘৰলৈ আহিব আৰু আজি আপুনি নিজৰ দৈনন্দিন কাম কাজ উন্নত কৰিবলৈ সক্ষম হোৱা দেখা যায় আৰু আপোনাৰ সন্মান লাভ কৰি আজি আপোনাৰ মনটো সুখী হ'ব আৰু ইয়াৰ লগতে ধৰ্মীয় অনুষ্ঠানৰ দিশতো আগবাঢ়ি যাব পাৰে যাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ অনুভূতি আপোনাৰ মনত থাকিব আৰু আজি আপুনি প্ৰেম জীৱন যাপন কৰা মানুহৰ বন্ধন গভীৰ হৈ পৰিব যাৰ ফলত আপোনাৰ সম্পৰ্কৰ দূৰত্ব শেষ হৈ আজি ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 8 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপুনি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ সৈতে আজি কামবিলাক কৰাৰ দিন হ'ব আৰু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমত কোনো ধৰণৰ শিথিল নপৰাকৈ নাৰাখিব যাৰ বাবে আপোনাৰ সহকৰ্মীসকলেও আপোনাৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব আৰু আপোনাৰ বছে আপোনাৰ কামত সন্তুষ্ট হোৱাৰ পিছত আপোনাক পদোন্নতি দিব পাৰে। আজি আপুনি এঠাইৰ পৰা আন এঠাইলৈ যাব লাগিব পাৰে আৰু বেংকিং খণ্ডত কাম কৰা লোকসকলে কোনোবা আঁচনিত টকা পইচা বিনিয়োগ কৰিব পাৰে যাৰ ফলত ভৱিষ্যতে তেওঁলোকে ভাল সুবিধা লাভ কৰিব।
আজি আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হোৱা দেখা যায় আৰু ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। আৰু আজি আপুনি আপোনাৰ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাবলৈ সক্ষম হোৱা দেখা যাব। আজি আপোনাৰ লাকি ৰং হিচাপে আছে হালধীয়া। শুভ সময় দুপৰীয়া 2:15 পৰা 3:15 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফলৰ শেষৰ ৰাশি মীন ৰাশি। আজি হ'ল মে' মাহৰ 24 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপুনি আপোনাৰ সন্তানৰ কিছুমান বেয়া অভ্যাসৰ বাবে চিন্তিত হৈ পৰিব, যাৰ বাবে আপুনি হয়তো তেওঁলোকক কিছু গালিগালাজ কৰিব লাগিব পাৰে। আজি আপুনি যিকোনো পৰিকল্পনাৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে, য'ত যদি আপুনি অংশীদাৰিত্বৰে কোনো কাম আৰম্ভ কৰিছিল তেন্তে তাত আজি আপোনাৰ অংশীদাৰৰ সম্পূৰ্ণ নিৰীক্ষণ বজাই ৰাখিব লাগিব। আৰু আজি আপুনি নতুন ঘৰ, নতুন দোকান আদি কিনিলে আপোনাৰ ভাল হ'ব। কিন্তু কিছুমান নতুন মানুহৰ লগত সামাজিকভাৱে মিলিত হোৱাত অতি চিন্তাশীল হ'ব লাগিব, কাৰণ তেওঁলোকে কিছুমান আপোনাৰ বিৰোধী হ'ব পাৰে। আজি ৰাজনীতিত কাম কৰা মানুহে নিজৰ মহিলা বন্ধুসকলৰ লগত সাৱধান হ'ব লাগে, নহ'লে বিশ্বাসঘাতকতা কৰিব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ উন্নতি কৰি আপুনি থাকিব লাগিব। আজি আপোনাৰ লাকি ৰং হিচাপে আছে ক্ৰীম। শুভ সময় পুৱা 10 বজাৰ পৰা নিশা 12 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ।